সন্তানৰ দৃষ্টিত পিতৃ মাতৃৰ 10টা ভুল বুলি ক'লে আপুনি কথাটো দুটা দৃষ্টিকোণৰ পৰা চাব লাগিব আজিৰ তাৰিখত সন্তানে পিতৃ মাতৃৰ পৰা আটাইতকৈ বিচৰা আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটোৱে হৈছে স্পেচ স্পেচ মানে SPACE স্পেচ মানে আজিৰ পৃথিৱীত সন্তানৰ এখন নিজস্ব পৃথিৱী তাত অনবৰত পিতৃ মাতৃৰ অনবৰত পৰামৰ্শ প্ৰয়োজনীয় নহয় যেতিয়াই সন্তান প্ৰাপ্তবয়স্ক হয় বিয়া বাৰু পাতে তেতিয়াও যদি পিতৃ মাতৃয়ে প্ৰতিটো কথাতেই উপদেশ দিয়ে প্ৰতিটো কথাতেই উপদেশ দি থাকিব খোজে আনকি পত্নীৰ সন্মুখতো কণমানি ল'ৰাটোৰ দৰে ব্যৱহাৰ কৰে বুজি পাইছে নহয় লাহে লাহে পিতৃ মাতৃৰ প্ৰতি থকা আকৰ্ষণ অনুযোগ যি বুলিয়ে কয় কমিবলৈ লয় নেকি বাৰু কৰবাত কোনোবাখিনিত গম নোপোৱাকৈ দূৰত্ব বাঢ়ি যায় নেকি আজি কথাখিনি আপুনিও অলপ ভাবি যাব আজি আপুনি মই কথা পাতিছো ধৰি লৈছো আপুনি মই তেওঁলোকতকৈ পৃথিৱীখন অলপ বেছিকৈ দেখিছো অলপ আগে আহিছো এই পৃথিৱীলৈ সেই বুলিয়ে আপুনি মই সকলোখিনিয়ে জানো তেওঁলোকে সকলো কথাই আমাৰ মতেই কৰিব লাগিব আমি অহৰহ তেওঁলোকক হেঁচা দি থাকিম তেওঁলোকক সকলো কথা মানি লৈ আমাৰ মতেই কৰি যাবলৈ দিম আৰু তাৰ পিছত লাহে লাহে এটা সৰু বিদ্ৰোহ আৰু তাৰ পিছত সেই সৰু বিদ্ৰোহটোৱে কি ৰূপ ল'ব পাৰে আমি চাগে ভাবি নাচাওঁ আজি এই কথাখিনি শুনাৰ আগলৈ আপুনি হয়তো ভবা নাছিল আজি ভাবিব লাগিব কথাবোৰ আলোচনা মুকলিকৈ কৰিব লাগিব কথাবোৰ প্ৰথম কথা আপুনি সন্তানৰ আত্মসন্মানৰ প্ৰতি সহানুভূতিশীল হওক সন্তানৰ ওপৰত যেতিয়াই আপুনি জোৰকৈ কিবা জাপি দিব খুজিব তেতিয়াই ওলোটা পৰিণাম হ'ব পাৰে সন্তানে কৰিবলগীয়া কামনো কি মৰমেৰে আপুনি বুজাই ক'ব পাৰে কিন্তু সিদ্ধান্ত নিজে নিজেই ল'বলৈ দিব এতিয়া আপুনি প্ৰশ্ন কৰিব কিমান বছৰ বয়সৰ পৰা সন্তানৰ আত্মসন্মানৰ অনুভৱ আহে মনোবিজ্ঞানীসকলে পোৱা অধ্যয়ন মতে 3 পৰা 5 বছৰ বয়সৰ ভিতৰত এটা শিশুৱে যেতিয়া নিজৰ প্ৰয়োজনৰ কথা অনুমান পায় তেতিয়াই আত্মসন্মানৰ ফাউণ্ডেশ্যন এটা গঢ় লৈ উঠে যেতিয়া 6 বছৰৰ পৰা 12 বছৰ বয়সৰ ভিতৰত স্কুলত বেছিকৈ সময় কটায় পঢ়াৰ কম্পিটিশ্যন আহে সামাজিক পৰিৱেশ পায় তেতিয়া তেওঁলোকৰ কথা কৰ্মই বেলেগ মানুহৰ ওপৰত কি প্ৰভাৱ পেলায় সেই সম্পৰ্কীয় ধাৰণা লাহে লাহে যেতিয়া গঢ় লৈ উঠে তেতিয়া আত্মসন্মানৰ ধাৰণাটো লাহে লাহে গঢ় লৈ উঠে বা গাঢ় হ'বলৈ ধৰে এনে সময়ত আপুনি সন্তানক সহপাঠী বন্ধুৱে গম পোৱাকৈ লাজ দিয়া অনুচিত তাৰ পিছত আত্মসন্মান আৰু নিজৰ সম্পৰ্কে সচেতনতাৰ খুব জটিল ষ্টেজটো আহে 12-13 বছৰ বয়সত কৈশোৰৰ সময়খিনি মানে প্ৰাপ্তবয়স্ক হোৱালৈ এইখিনি সময়ত কিশোৰ কিশোৰীহঁতৰ নিজৰ পিতৃ মাতৃক কিছুমান কথাত আউটডেটেড যেন লগা হয় বেয়া নাপাব সেইখিনি সময়ত অভিভাৱকে তেওঁলোকৰ ইচ্ছা অনিচ্ছাক সন্মান প্ৰদৰ্শন কৰা উচিত আৰু যদি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে তেওঁলোকৰ কথাখিনি মনোযোগ দি শুনা উচিত যেটো বেছিভাগ অভিভাৱকেই বা পিতৃ মাতৃয়ে নকৰে আসলতে আত্মসন্মানৰ ভাৱটোৰ বিকাশ মানুহৰ গোটেই জীৱনটোৱেই চলি থাকে কিন্তু সঁচা কথাটো হ'ল তেওঁলোকৰ নিজৰ জীৱনৰ গাড়ীখন নিজেই চলাবলৈ সুতীব্ৰ ইচ্ছা হয় সেই কৈশোৰৰ সময়খিনিত ষ্টেয়াৰিঙত আপুনি হাত ধৰি থাকিলে ভাল নাপায় কথাই কথাই অন্যৰ সৈতে তুলনা গালি সপনিয়ে বিতুষ্ট কৰি তোলে তেওঁলোকক দ্বিতীয়তে এই যে কলো জীৱনৰ গাড়ীখন নিজে চলাবলৈ দিয়ক বুলি আসল গাড়ী বাৰু 18 বছৰ বয়সৰ পিছত চলাব মানে জীৱনৰ সৰু সৰু সিদ্ধান্তবোৰ নিজে ল'বলৈ এৰি দিব সিদ্ধান্ত লওঁতে আপুনি অপচনবোৰ দেখুৱাই দিব পাৰে এইটো কৰিলে ফলাফল এনেকুৱা সেইটো কৰিলে ফলাফল তেনেকুৱা এনেকৈ সিদ্ধান্ত ল'বলৈ দিলে আত্মবিশ্বাস বাঢ়িব আৰু অভিভাৱকৰ প্ৰতি পিতৃ মাতৃৰ প্ৰতি সন্মানো থাকিব জোৰকৈ একো সিদ্ধান্ত জাপি নিদিব তৃতীয়তে সন্তানে ভয় কৰা পৰিৱেশ সৃষ্টি নকৰিব ঘৰখনত থাকোতে বা বাহিৰত থাকোতে সন্তানে সন্মুখীন হোৱা যিকোনো বিষয় এটা সমস্যা এটা মুক্ত মনেৰে যাতে পিতৃ মাতৃক অভিভাৱকক ক'ব পাৰে সেইটো পৰিৱেশ আপুনি ঘৰখনত তৈয়াৰ কৰক মানে এই যে আৰম্ভণিতে আপোনাক কৈছো বন্ধুৰ দৰে অনুভৱ পালেহে কথাখিনি মুকলিকৈ আপোনাক ক'ব পাৰিব চতুৰ্থতে সন্তানৰ আবেগক কেতিয়াও উপেক্ষা নকৰিব বহুত ক্ষেত্ৰত আমাৰ সন্তানৰ আবেগক পিতৃ মাতৃয়ে গুৰুত্ব নিদিয়াৰ ফলত কি হয় জানে সম্পৰ্কত আন্তৰিকতা সম্পৰ্কত গভীৰতা বা অৰ্থপূৰ্ণ সংযোগৰ কথাবোৰ অনুধাৱন কৰিব নোৱাৰা হয় আনকি প্ৰাপ্তবয়স্ক সন্তানৰ আবেগিক প্ৰয়োজন কি সেই কথা পিতৃ মাতৃয়ে অনুধাৱন কৰাটো দৰকাৰ পঞ্চম কথাটো ওপৰত কোৱা কথাখিনিৰ অৰ্থ এইটো নহয় যে সন্তানে যেনেকৈ মন তেনেকৈ চলক যি মন যায় তাকেই কৰক পঞ্চমত কোৱা কথাখিনি খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ পৰিয়ালত সকলো কথাতেই এক নিৰ্দিষ্ট সীমাৰেখা থকাটো দৰকাৰ
কোনটো বিষয়ত সন্তানে কিমান স্বাধীনতা পাব, কোনটো বিষয়ত সন্মানে কিমান দূৰ আগুৱাব, সেইলৈ স্পষ্ট ধাৰণা এটা পোৱা ভাল। সীমা ৰেখাতকৈ আগুৱাবলগীয়া হ'লে পিতৃ মাতৃক যে জনাব লাগিব, সেই ধৰণৰ স্পষ্ট ধাৰণা এটা সন্তানক বুজাই দিয়ক। এই কথাখিনি উদাহৰণসহ আপোনাক বুজাই দিছোঁ। এই ধৰক আপোনাৰ খৰচৰ সীমাবদ্ধতা এটা আছে। সন্তানে কিমান পকেট মানি পাব তাৰ এটা সীমা থাকিব। জোখতকৈ বেছি বিচাৰিলৈ যে নাপায় সেয়া জানিব লাগিব। নম্বৰ 6, অতিমাত্ৰা সকলোৰে বেয়া। ল'ৰা ছোৱালীয়ে বহু সময়ত বহুত বিচাৰে। পিতৃ মাতৃয়ে তেওঁলোকৰ কথা মনোযোগেৰে শুনিব লাগিব। যদি নুশুনে, তেওঁলোকৰ কথাত মনোযোগ নিদিয়ে, তেতিয়াই এটা নিসংগ অনুভৱ আহে তেওঁলোকৰ মনতো, মানে সন্তানৰ মনতো। আনকি প্ৰাপ্তবয়স্ক সন্তানেও আত্মপ্ৰকাশৰ সুযোগ নাপায়, কেতিয়াবা বিদ্ৰোহ কৰিব পাৰে বা মনটো বিদ্ৰোহী হৈ উঠিব পাৰে। আজি আপোনাক সন্তানে কিয় অৱজ্ঞা কৰিছে সেই কথাটো ভাবোঁতে আপুনিও ভাবিব, সন্তানকো আপুনি ক'ৰবাত কোনোবাখিনিত অৱজ্ঞা কৰিছিল নেকি? তেওঁলোকৰ অনুভূতিক আপুনি বুজি পোৱা নাছিল নেকি? এই পৃথিৱীত সকলো মানুহেই অনুভূতিপ্ৰৱণ মানুহ। আপোনাৰ সন্তানেও অনুভূতি কিছুমান লৈ আহিছে, এই সমাজৰ পৰাই, এই পৰিৱেশৰ পৰাই পাইছে। গতিকে সেই অনুভূতিক আপুনি শৈশৱৰ পৰাই সন্মান কৰিব। আৰু কেতিয়াও সন্তানে পিতৃ মাতৃৰ দ্বাৰা উপেক্ষিত অনুভৱ যাতে নকৰে সেই কথা মনত ৰাখিব। অন্ততঃ তাৰ সুখতেই হওক দুখতেই হওক কথাখিনি শুনিব। আৰু জোৰকৈ কেতিয়াও কথা সুধি ব্যতিব্যস্তও নকৰিব। যিমানখিনি ক'ব খোজে বা ক'ব খোজা কথাখিনি পিতৃ মাতৃয়ে আগ্ৰহেৰে শুনাটো বিচাৰে সন্তানে, য'ত আমাৰ পিতৃ মাতৃৰ কেতিয়াবা ভুল হৈ যায়। নম্বৰ 7, সন্তানক কেতিয়াও অবাস্তৱ লক্ষ্য নিদিব। আপোনাৰ পেটৰ সন্তানে কিমানখিনি কৰিব পাৰে বা কৰিব পাৰিব আপুনি ভালকৈ জানে। যদি সন্তানৰ যোগ্যতাতকৈ বহুত বেছি অবাস্তৱ আপুনি আশা কৰে, সন্তানৰ মানসিক চাপ বৃদ্ধি পায়, উদ্বেগ সৃষ্টি হয় আৰু নিজৰ ওপৰত লাহে লাহে বিশ্বাস হেৰুৱাই পেলায়। গতিকে কথাবোৰ অলপ আজিও আপুনি জুকিয়াই চাব, ভুল কেৱল সন্তানৰেই নে? নম্বৰ 8, ল'ৰা ছোৱালীক শাসন কৰাতকৈ শৃংখলা শিকাওক। কথাই কথাই মাৰপিট নকৰিলেও, কথাই কথাই গালি সপনি দিলেও সন্তানৰ মানসিকতা ভালে নাথাকে, কুপ্ৰভাৱ পৰিব পাৰে। সন্তানে কোনো ভুল কৰিছে, সঘনাই শাস্তি দিয়াৰ পৰিৱৰ্তে বুজাওক। নিয়মৰ মাজত কিয় চলিব লাগে মৰমেৰে বুজাই কওক। কেতিয়াবা ৰঙা চকু দেখুৱাই কোৱা কথাতকৈ মৰমেৰে কোৱা কথাখিনিও অধিক তাৎপৰ্যপূৰ্ণ হয়। গতিকে সন্তানে যদি ভাল প্ৰদৰ্শন কৰিব পৰা নাই পৰীক্ষাত বা যিকোনো ক্ষেত্ৰত, তাৰ বাবে তাক গালি নিদিব। ভাল ফলাফল কেনেকৈ আহিব সেইটো বুজাওক। আৰু যদি ভাল ফলাফল আনিবও পৰা নাই, তেনেহ'লেও তাক উৎসাহ যোগাওক বা তাইক উৎসাহ যোগাওক। নম্বৰ 9, এতিয়া আপোনাক আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কওঁ। বহুতেই কয় সৰুৰে পৰাই ভালেই আছিল ল'ৰাটো, পিছত জানো কি হ'ল, মাক দেউতাকক এৰি ল'ৰাটোৱে বেলেগে থাকিবলৈ ল'লে। আৰু যদি ল'ৰাই বিয়া পাতিছে, তেতিয়া গোটেই দোষটো ঘৈণীয়েকজনীৰ ওপৰতেই পৰে। কিন্তু এনেকুৱা য'ত হৈছে তাত দেখিব ল'ৰাই বিচৰা প্ৰাইভেচিৰ অভাৱ হৈছে। পিতৃ মাতৃক বহুত বেছি ভাল পোৱাৰ পিছতো আজিৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেচি বিচাৰে। যি প্ৰাইভেচিত যেতিয়া পিতৃ মাতৃয়ে আঘাত দিয়ে বা অনাহকত প্ৰৱেশ কৰে, তেতিয়া সমস্যা হ'বলৈ লয়। কথাটো আৰু অলপ বুজাই কৈছোঁ। সন্তানে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত বা সংসাৰ কৰাৰ পিছত কিছুমান কাম নিজাকৈ কৰি ভাল পায়। নিজৰ জীৱন, নিজৰ সম্পৰ্ক, নিজৰ ভাল লগা এখন দুনিয়া গঢ়ি তোলে, যিখন দুনিয়াৰ সৈতে নিমিলে পিতৃ মাতৃৰ মানসিকতা। গতিকে কনফ্লিক্ট আৰম্ভ হয়েই। আৰু এইখিনিতে আৰু এটা কথাও কওঁ, প্ৰাপ্তবয়স্ক সন্তানে নিজা কিছু প্ৰাইভেচি বিচাৰে, নিজা কিছু ধাৰণা, নিজা কিছু আদৰ্শও মনৰ মাজত গঢ় দি লয়। আৰু সেই আদৰ্শৰ বিপৰীতে, সেই ধাৰণাৰ বিপৰীতে যদি আপুনি কাম কৰে, তেতিয়া আপোনাৰ প্ৰতি বিতুষ্ট হোৱাটোৱে স্বাভাৱিক কথা। ভুল সকলো মানুহৰে হয়, আপোনাৰ সন্তানৰো ভুল হ'ব পাৰে, কিন্তু ভুলটো শুদ্ধ কৰি লোৱাৰ দায়িত্ব কিন্তু পিতৃ মাতৃ হিচাপে আপোনাৰ মোৰ বেছি। কাৰণ তেওঁলোকতকৈ আমি পৃথিৱীখন বেছিকৈ দেখিছোঁ। তেওঁলোকক বুজাই দিয়ক, কিন্তু তেওঁলোকক কোনো সিদ্ধান্তই জাপি নিদিব। আৰু নম্বৰ 10, বিশ্বাস। শব্দটো তেনেই সৰু, কিন্তু ৰাখিব পৰাটো বহুত টান। এটা কথা কওকচোন, পিতৃ মাতৃ হিচাপে সন্তানক যিবোৰ কথাত আপুনি হকাবধা কৰে বা কৰিছে, সেইবোৰ কথাত আপুনি নিজে কি কৰিছিল বা নিজে কি কৰে? সন্তানক আপুনি নৈতিকতাৰ কথা ক'লেই নহ'ব, আপুনি নিজে নৈতিকতা ধৰি ৰাখিব পাৰিছেনে নাই ব্যক্তিগত জীৱনত, সেই কথাটোও আপুনি চাব লাগিব। সন্তানক ক'ব আপুনি সকলোকে সমান ব্যৱহাৰ কৰা, কিন্তু নিজে যেতিয়া সন্তানৰ সন্মুখত বেলেগক দুৰ্ব্যৱহাৰ কৰিব, সন্তানে যেতিয়া আপোনাৰ দৈত্য চৰিত্ৰ গম পাব, কি বুজিব? কনফিউজ নকৰিব সন্তানক,
নিজ মুখেৰে সন্তানক ক'ব বেলেগ এটা, কৰ্মত নিজেই কৰিব ওলোটা অন্য এটা। এনেকৈ যদি সন্তানক আপুনি শিক্ষা প্ৰদান কৰিব খোজে তেনেহ'লে আপোনাৰ কথাবোৰ সন্তানে মানিবলগীয়া কথা নহয় বুলি নিজেই ঠিক কৰি ল'ব, আৰু তেতিয়াও দুখ আপুনি ময়েই পাম পিতৃ মাতৃ হিচাপে। সকলোতকৈ ডাঙৰ কথা, তুলনাই মানুহক অসুখী কৰে। কেতিয়াও নিজৰ সন্তানক বেলেগৰ লগত তুলনা নকৰিব। আনকি ডাঙৰ ল'ৰাটো ভাল, সৰুটোহে গাধা, এই ধৰণৰ কথা বতৰাও নাপাতিব। এই ধৰণেই নিজৰ ভাতৃ ভগ্নীৰ মাজতেই কৰা তুলনা বা অইনৰ সন্তানৰ সৈতে কৰা তুলনাই তেওঁলোকৰ আত্মবিশ্বাস কমাই আনে, উদ্বেগ বঢ়ায়। আপুনি অদক্ষ বুলি ভাবা আপোনাৰ সন্তানৰো যদি কিবা অনন্য দক্ষতাও আছে, এনে তুলনাৰ ফলতেই আত্মবিশ্বাসহীন হৈ হেৰুৱাই পেলায় সেই দক্ষতা। আৰু এটা কথা কৈছোঁ, যিসকল পিতৃ মাতৃয়ে সন্তানক সকলো ক্ষেত্ৰতেই আগৰণুৱা কৰিব খোজে তেওঁলোককো কৈছোঁ, সন্তানক নিজৰ মতে আগুৱাই যাবলৈ দিয়ক। নিজৰ অপূৰ্ণ আশা বা লক্ষ্য সন্তানৰ জৰিয়তে পূৰণ কৰিম বুলি সন্তানক ইচ্ছা নথকা বিষয় কিছুমানত জোৰ জুলুম কৰি ভৰাই নিদিব। ক'ৰবাত কোনোবাখিনিত এনেকুৱাও লাগি যায়, এয়া ভুলেই যে বহু পিতৃ মাতৃয়ে অনবৰত সন্তানক খেচাই থাকে, ইটো কৰা সিটো কৰা, সিটো নকৰিবা এইটোহে কৰা, এইটোহে অলপ কৰা, এইটো অলপ চোৱাচোন। অলপ স্বাধীন হ'বলৈ দিয়ক, এবাৰ পঢ়িবলৈ দিয়ক, পঢ়ি উঠি শিকিবলৈ দিয়ক। ভুল কৰিছে কেতিয়াবা সন্তানে, ভুল কৰিও শিকিবই নহয়। দুখ লগা কথাটো হ'ল সদায়তো আপুনি আৰু মই সন্তানৰ লগত নাথাকোঁ। তেওঁলোকৰ সংসাৰ, তেওঁলোকৰ জীৱন তেওঁলোকে এদিন নিজেই চলাব। আপুনি মই অজৰ অমৰ হৈ এই পৃথিৱীলৈ অহা নাই, আমিও এদিন নাথাকিম এই পৃথিৱীত। আৰু সেয়ে কৈছোঁ, আত্মবিশ্বাসী স্বাধীন হোৱাৰ সুবিধা সন্তানক দিয়ক। সিদ্ধান্ত লোৱাৰ দক্ষতা আহৰণ কৰিবলৈ আপুনি সুযোগ এটা দিয়ক। অহৰহ কিছুমান কথা জাপি দি আত্মবিশ্বাসহীন উদ্বেগ লৈ থকা হতাশ এক সন্তান কৰি নিদিব আপোনাৰ শিশুটিক, আপোনাৰ ডাঙৰ ল'ৰাটোক, আপোনাৰ ডাঙৰ ছোৱালীজনীক, যিবোৰে পিছলৈ ক্ষতি কৰিব পাৰে পিতৃ মাতৃৰ সৈতে সন্তানৰ সম্পৰ্কৰ। মোকতো মা দেউতাই একোৱেই নিদিলে, তেনেকুৱা এটা মনোভাৱেও কেতিয়াবা ক্ষতি কৰে। আজি এই কথাখিনি কোৱাৰ কাৰণে বহু পিতৃ মাতৃয়ে ভাল নাপাব পাৰে, ভাবিব পাৰে এনেকৈ কোৱা উচিত জানো। আজিৰ পৃথিৱীখন আপোনাৰ মোৰ চকুৰ পচাৰতেই বেলেগ হৈ গ'ল। পিতৃ মাতৃয়ে এতিয়া সন্তানক শাসন নকৰি কোনে কৰিব এনেকুৱা ধৰণৰ ধাৰণা এটাও আছে। কিন্তু গোটেইখিনি যদি আপুনি শুনিলে শেষত আকৌ কওঁ, শাসন নকৰাকৈ যদি সন্তানে সঠিক বাটত বাট বোলে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলেও যদি গোটেই জীৱন পিতৃ মাতৃৰ সেৱাত নিমজ্জিত হৈ থাকে, তাতকৈ গৌৰৱৰ কথা, তাতকৈ ডাঙৰ সফলতা পিতৃ মাতৃ হিচাপে আৰু কি হ'ব পাৰে। সন্তানে প্ৰতিষ্ঠা লাভ কৰিবই। আপোনাৰ সন্তানে এই পৃথিৱীত নোখোৱাকৈ মৰি নাযায়। এটা সৰু কাহিনী কৈছোঁ, বেয়া লগা কাহিনী। এহাল পিতৃ মাতৃ গোটেই জীৱন সন্তানক ডাঙৰ মানুহ কৰাৰ নামত উচৰ্গা কৰিলে। তিনিটাকৈ সন্তান, তিনিওজনে প্ৰতিষ্ঠিত। প্ৰতি মাহত লাখ টকা পৰ্যন্ত মাক দেউতাকক দিব পৰা আৰ্থিক সচ্ছলতা। তিনি ভাই ককাইৰ দুজন থাকে বিদেশত, এজন থাকে বাংগালুৰুত, আৰু বৃদ্ধ পিতৃ মাতৃ গুৱাহাটীৰ অকলশৰীয়া ঘৰখনত। ওচৰ চুবুৰীয়াৰ আগত কৈ ভালেই লাগে, ল'ৰা আমেৰিকাত আছে, ল'ৰা বাংগালুৰুত আছে, দিনত ল'ৰা মাল্টিনেশ্যনেল কোম্পানীত ডলাৰত ইনকাম কৰে বুলি আপুনি গৌৰৱ কৰিব পাৰে, তেওঁলোকেও কৰে। কিন্তু বছৰত এবাৰ আহে পিতৃ মাতৃক লগ পাবলৈ। ফোন কৰিলেও খুবেই ব্যস্ত, দীঘলীয়া কথা পাতিবলৈ পিতৃ মাতৃৰ সৈতে সময় নাই। বিষয়বোৰো এতিয়া নিমিলা হৈ গৈছে। আৰু গধূলি গধূলি দুয়োজনেই আকাশৰ তৰা গণি গণি নীৰৱে চকুলো টুকে। দুয়োজনেই বুজি পায় কি লাগে তেওঁলোকক এতিয়া। এজন সন্তানো যদি আজি লগত থাকিলেহেঁতেন, ভাবে মাজে মাজে এজন পঢ়া শুনাত বেয়া হ'লেও চাগে সিমান বেয়া কথা নহ'লহেঁতেন। ওচৰ চুবুৰীয়াৰ সন্মুখত উফৈদাং মাৰিও নিজে দুয়ো নীৰৱে চকুলো টুকে। নাতিপুতিক এবাৰ লগ পোৱাৰ হেঁপাহ জাগে। দৈনিক হেঁপাহবোৰ নিজে নিজে মনতে সুতৰি সামৰি ইজন আনজনৰ সংগী হৈ থাকে। এনে কাহিনী হয়তো আপুনিও শুনে বা এনে কান্দনা আপুনিও দেখে। কিন্তু সন্তানে পোনপটীয়াকৈ অনাদৰ অৱহেলাও কৰা নাই। কিন্তু সন্তান বহুত ডাঙৰ মানুহ হৈও, সেই গৌৰৱৰ অধিকাৰী হৈও বৃদ্ধ বয়সত কেতিয়াবা পিতৃ মাতৃয়ে এনেকৈ নীৰৱে চকুলো টুকিবলগীয়া হয়। আজি অন্তিম কথাটোও শুনক। মানুহৰ জীৱনটো খুবেই জটিল। জটিল মানুহৰ মানসিকতা, তাতোকৈ জটিল এই আপোনাৰ মোৰ মনটো, মগজুটো। সৰু সৰু কথাটো মনটো আনন্দিত হৈ যায়, আৰু কেতিয়াবা বহুত ডাঙৰ প্ৰাপ্তিটো সুখী হ'ব নোৱাৰি।
শেষলৈকে যদি চালে কি ভাবিছে সন্তানৰ দৃষ্টিৰে আজি আপোনাৰ সন্মুখত কোৱা কথাখিনি আজি ভাবি চাব আপুনি হয় নহয় ক'ব নালাগে কিন্তু এনে কথা কোৱা উচিত হয় নে নহয় কমেণ্ট কৰিব কাৰোবাক যদি অজানিতেই এই কথাখিনিয়ে দুখ দিছে কষ্ট দিছে ক্ষমা কৰি দিব আৰু যদি ভাবিছে ভিডিঅ'টো কামত আহিব শ্বেয়াৰ কৰিব ভালে থাকিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ